নমস্কাৰ সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আহকচোন আজি আমি এটি ধুনীয়া ৰেচিপি লৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেইটো কি জানেনে? সেইটো হৈছে পুঁই শাক। দেখিছেনে কি ধুনীয়া পুঁই শাকখিনি, একেবাৰে গ্ৰীণ গ্ৰীণ। পুঁই শাক আপোনালোকে খায়নে নাই নাজানো, কিন্তু আমি খাওঁ। বহুত ভাল লাগে পুঁই শাকটো খাই। আপোনালোকে এবাৰ খাই চাব। এতিয়া মই পুঁই শাকখিনিৰ পৰা ডাঁতি মানে ঠাৰিডাল আৰু পাতখিনি বেলেগ বেলেগকৈ ধুনীয়াকৈ বাছি লৈছোঁ। পুঁই শাকখিনি বাছি লৈছোঁ মই, দেখিছেনে? আৰু মাথাটো লৈ লৈছোঁ, মানে কোমলীয়া অংশখিনি। সেনেকৈ কৰি মই এটা দুটাকৈ চব পুঁই শাকখিনি ভালদৰে বাছি ল'ম। পুঁই শাকটো খালে পেটৰ কাৰণে বহুত ভাল। পুঁই শাকটো দি কিন্তু আপুনি 2-3 ৰকমৰ ৰেচিপি বনাব পাৰে। এইবাৰ মই পটাত পিহি ল'ম কেইটামান মছলা, যেনে আদা, নহৰু, পিঁয়াজ। পিঁয়াজখিনি মই সৰু সৰুকৈ কাটি ল'ম। প্ৰথমে আদা, নহৰু, জলকীয়াখিনি মই পিচি লৈছোঁ। শুকান জলকীয়া নিদিওঁ, সেইবাবে মই কেঁচা জলকীয়া ৰঙা পকা কেঁচা জলকীয়া কেইটামানো লৈ ল'লোঁ। এতিয়া মই এইখিনি ভালদৰে মিহিকৈ পটাত পিচি ল'ম। এইবাৰ মই পিঁয়াজখিনি পিছা হৈ গ'ল। এইবাৰ মই পিঁয়াজখিনিও মিহি মিহিকৈ কাটি, মানে একেবাৰে মিহিকৈ নিপিছোঁ, মানে যেনে তেনে মই পিচি থৈ লওঁ অলপ। পাতখিনি চাওক, এইফালে গ্ৰীণকৈ সজাই লৈছোঁ, এইফালে ঠাৰিখিনি একেবাৰে ৰঙচুৱাকৈ ৰঙা হয় ইফালে আছে। কি ধুনীয়া লাগিছে ন? ভাল লাগে এনেকৈ। অকল ঠাৰিটো দি কিন্তু আপুনি সৰিয়হ দি চৰচৰি কৰিব পাৰে। আৰু পাতখিনি কিন্তু আপুনি এনেকৈ গ্ৰেভি হিচাপেও বনাব পাৰিব, পাতৰ বাটাও কৰিব পাৰিব। তাৰপিছত পাতৰ আকৌ আপোনাৰ মানে সৰু সৰুকৈ মিহি কাটি বেচনৰ লগত পকৰীও বনাব পাৰিব। পিঁয়াজখিনিও হৈ গ'ল। এইবাৰ মই ক'লা সৰিয়হ আৰু বগা সৰিয়হ মিক্সৰ এটা সৰিয়হ লৈ লৈছিলোঁ, তিয়াই থৈছিলোঁ আগতীয়াকৈ। সেইখিনিও মই ভালদৰে পিচি লৈছোঁ মিহিকৈ। এইখিনিও লগভগ মোৰ পিছা হৈ গ'ল। অলপ পানী দি ল'ম আৰু ভালদৰে পিচি ল'ম। বাছ, এইখিনিও পূৰা হৈ গ'লগৈ। এইবাৰ মই এইখিনিও বাতি এটাত উঠাই ল'ম। উঠাই লৈছোঁ। আৰু ইয়াৰ কাৰণে লৈছোঁ 2টা আলু লৈছোঁ, একদম পাতলকৈ কাটি লৈছোঁ, কাৰণ এইখিনি সোনকালে সিজি যায়। ঠাৰিখিনিক মই কি কৰিলোঁ, অলপ ভালকৈ ওপৰৰ বাকলিখিনি নুগুচালেও হয় অৱশ্যে, কিন্তু মই অলপ গুচাই লৈছোঁ। মানে একদম চফাকৈ গুচোৱা নাই, মানে যিমানখিনি পাৰোঁ সিমানখিনি গুচাই লৈছোঁ। এনেকৈ এটা এটাকৈ গুচাই ল'লোঁ, সম্পূৰ্ণ কৰি ল'লোঁ এইখিনি। ইফালে মই বিলাহীও 2টা লৈ লৈছোঁ। বিলাহী দিলে ভাল লাগে, অলপ টেঙা ভাৱ লাগিব। সেনেকৈ কৰি মই এটা দুটাকৈ গোটেইখিনি ঠাৰি মই এই বাকলিখিনি ওপৰৰ অংশটো মানে যিমান পাৰিছোঁ সিমানখিনিয়ে মই গুচাই লৈছোঁ। নুগুচালেও হ'ব, কিন্তু মই বাৰে কৈছোঁ নুগুচালেও হ'ব। হৈ গ'ল মই এইখিনি। কেৰাহী পাতি ল'লোঁ, তাত মই তেল দি ল'লোঁ, সৰিয়হ তেলখিনি গৰম হৈ যাওক। মানে মই ইয়াত আজি তেজপাত নিদিওঁ। আজি একেবাৰে মই যে পিচি থৈছিলোঁ মনত আছেনে? কেঁচা জলকীয়া, নহৰু, আদা, সেইখিনি পেষ্ট এটা বনাই থৈছিলোঁ, সেইখিনি দি ল'লোঁ। এতিয়া এইখিনিৰ পিছতে মই গুড়া মছলা লৈছোঁ। গুড়া মছলা একো লোৱা নাই তেনেকৈ। হালধি লৈছোঁ, চেনি অলপ লৈছোঁ, নিমখ লৈছোঁ, গৰম মছলা অলপ লৈছোঁ। এইখিনিয়ে আজি মানে বেছি নিদিওঁ মছলা, চিম্পলকৈ বনাম যিহেতু সৰিয়হ আছে যে। এইখিনি লৈছোঁ, সেইখিনি দি ল'ম। এতিয়া এইখিনি এই গ্ৰেভিটোৰ লগত দি ভালকৈ মিহলাই ল'ম। ভালকৈ মই এইখিনিৰ লগত মিহলাই লৈছোঁ। দেখিছে মিহলি গৈছে ন? ভাল লাগিছে। এতিয়া আপোনালোকে যদি মন যায় ইয়াত শুকান মাছো দিব পাৰে, কিন্তু মই আকৌ আজি শুকান মাছ দিয়া নাই। আৰু যে দাইলৰ বড়ি পোৱা যায়, যে দাইলৰ বড়িও দি খাব পাৰে, ভাল লাগে। কেতিয়াবা যদি আপোনালোক পায় তেনেকৈ বনাই খাব। এইবাৰ মই বিলাহী 2টা কাটি থৈছিলোঁ যে মিহিকৈ পাতলকৈ, সেইখিনি দি লৈছোঁ ইয়াতে গ্ৰেভিত দি ভালকৈ মিহলাই ল'ম। ভালকৈ মিহলাই লৈছোঁ। এইখিনি হয় মানে মই আলু আৰু যে সেইটো থৈছিলোঁ ডাটাখিনি, সেইখিনিও দিবলৈ হৈ যাব।
এইবাৰ মই অলপ ঢাকৈ থলোঁ যাতে এইখিনি অলপ সিজি যায়। এইবাৰ মই ডাটা আলুখিনি যে কাটি থৈছিলোঁ সেইখিনি মই দি লৈছোঁ। এইবাৰ এয়া দি লৈছোঁ অলপ অলপকৈ। অলপ অলপ দি ল'লোঁ। এইবাৰ মই অলপ মিহলাই ল'ম ভালকৈ, যাতে আলু আৰু ডাটাখিনিত মছলাখিনি যাতে একদম পূৰা ভালদৰে লাগি যায়, সেনেকৈ মই মিহলাই লৈছোঁ। এইখিনি এটা খাদ্য যিখিনি মানে গাঁৱৰ পৰা মানে বহুত ভাল লাগে, গাঁৱৰ খাদ্য নিচিনা বহুত মানে বেলেগেই টেষ্ট এইবোৰৰ টেষ্ট মানে তুলনা কৰিব নোৱাৰি। এইবাৰ মই সৰিয়হখিনিত অলপ পানী দি মিক্স কৰি লৈছিলোঁ, সেইখিনি মই ঢালি লৈছোঁ। এইবাৰ সেইখিনিও দি ভালদৰে অলপ মিহলাই ল'ম। পানীখিনি কিয় পেলাই দিব লাগে ন, কাষত লাগি আছিলে যে সেইখিনিও দি ল'লোঁ। এইবাৰ দি লৈছোঁ। এইবাৰ অলপ মিহলাই ল'ম। এয়া মিহলাই ল'লোঁ। মিহলোৱা হৈ গ'লে মই এবাৰ কি কৰিম, এই পাতখিনি যে আছে পুঁই শাকৰ পাতখিনি, সেই পাতখিনি মিহি মিহিকৈ কাটিছিলোঁ মই কাটিটো দেখুওৱা নাই, এইখিনিও দি ল'ম। এইবাৰ এইখিনিও দি লৈছোঁ। এইখিনি দি লৈছোঁ। এইবাৰ দি হৈ গ'লেই ঢাকনি মাৰি থৈ দিম, নিমিলাওঁ কিন্তু। অলপ যেতিয়া কমি যাব, অলপ মৰহি যাব তেতিয়া মই এইখিনি হেঁচা মাৰি কিন্তু ঢাকনি মাৰিছোঁ। যেতিয়া মৰহি যাব তেতিয়া মই ভালদৰে মিক্স কৰিম। এবাৰ ঢাকনি খুলিম। এয়া মৰহি গ'ল, দেখিছেনে? আৰু পানী দেখিছে কিমান ওলালে? মই কিন্তু পানী দিয়া নাছিলোঁ, অলপ খালি ধুই সেই টিফিনত যে সৰিয়হটো লাগি আছিলে অলপ দিহে মই কিন্তু দি দিছিলোঁ গোটেইখিনি পানী, কিন্তু সিমান পানী দিয়া নাছিলোঁ, কিন্তু কিমান পানী ওলাই গ'ল। মই একচুৱেলি আজি পানী ইউজ নকৰোঁৱেই, এইটোৱেই গ্ৰেভি হৈ যাব। ভাল লাগিছে ন? খাওঁ লাগিছে নাই বাৰু আপোনালোকৰ? মই আকৌ কেতিয়া খাওঁ যেনহে লাগিছে, গৰম ভাতৰ লগত পুঁই শাকৰ চব্জি। এনেকৈ মই অলপ সময় সিজিবলৈ দিম, যাতে আলুখিনি ভালদৰে সিজি যায়। আৰু এইখিনি মই ভালদৰে আলু ডাটা পাতখিনি একেলগত যাতে বেলেগে বেলেগে হৈ নাথাকে, একেলগত মিক্স হৈ যায়, সেইবাবে ভালদৰে সিহঁতক মিক্স কৰি ঢাকনি মাৰি থৈ দিলোঁ। এইখিনি ৰেডি হৈ গ'লগৈ, দেখিছেনে? আপোনালোকে এনেকৈ বনাই খাবচোন এবাৰ। কেনেকৈ লাগে মোক প্লিজ কমেণ্টত জনাব। যদি ভাল লাগে ভিডিঅ'টো তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ভাল লাগিছে নাই? হৈ গ'ল সম্পূৰ্ণৰূপে। এয়া লৈ ল'লোঁ মই নেমু, নিমখ, জলকীয়া, গৰম গৰম ভাত আৰু পুঁই শাকৰ চব্জি। যদি ভিডিঅ'টো ভাল লাগে